ৰাতিপুৱাৰে পৰা ধাৰাসাৰ বৰষুণ আৰু বৰষুণ দিলে গমেই পায় গুৱাহাটীৰ অৱস্থা। এই বৰষুণ অতিক্ৰম কৰি মই আহিছোঁ জেঠাইহঁতৰ ঘৰলৈ। আহি পোৱাৰ পিছতে জেঠায়ে দেখুৱালে শেহতীয়াভাৱে জেঠায়ে বনোৱা এইসমূহ সামগ্ৰী। জেঠায়ে পুৰণা মেখেলা চাদৰ চাৰ্ট পেণ্ট এইবোৰ কাটি মানে নষ্ট হৈ যোৱা কাপোৰবোৰ কাটি এই সুন্দৰ সুন্দৰ বেগসমূহ নিৰ্মাণ কৰিছে। ঘৰলৈ ছোৱালী বা মহিলা আহিলে যিটো সময়ত জেঠায়ে একোটাকৈ বেগ উপহাৰ দিয়ে, ল'ৰাবোৰ আহিলে বা পুৰুষবোৰ আহিলে কেৰাহী ধৰা এইসমূহ কাপোৰ দি পঠিয়ায়, কয় চাফাকৈ থাকিবি। কি বনোৱা আছে বাইদেৱে কি বনাইছে এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। জেঠাইৰ দৰে বাইদেৱে বনোৱা এইসমূহ সামগ্ৰী এবাৰ আপোনালোকক দেখুৱাইছোঁ। এইডাল আছিল তামোল গছ আৰু তামোল গছডালত বাইদেৱে ঠিক এনেদৰে ডিজাইন দিলে। আকৌ এইটো কলহত বাইদেৱে এইসমূহ ডিজাইন দি ঠিক এনেদৰে নিৰ্মাণ কৰিছে। মোৰ আটাইতকৈ প্ৰিয় কলহ এইটোত গ্লাছেৰে এনেদৰে নিৰ্মাণ কৰিছে এইসমূহ ডিজাইন। এয়া আকৌ গ্লাছ পেইণ্টিং। ঘৰত হেনো মাছৰ ছবি থকাটো খুব বেছি ভাল। বাইদেৱে বনোৱা এইসমূহ সামগ্ৰী দেখুৱাই থকাৰ লগতে বাইদেউক এবাৰ সুধি লওঁ, ইমান বতাহ বৰষুণ অতিক্ৰম কৰি আহিছোঁ, কেনেকুৱা লাগিছে? কিমান ভাল লাগিছে। আচলতে মনটো যেতিয়া বেয়া লাগে তেতিয়া জেঠাইহঁতৰ ঘৰলৈ আহোঁ। বাইদেৱে ইমান ধুনীয়াকৈ সজাই থৈ দিছে বস্তুবোৰ, দেখি কিবা মনটো ৰঙীন হৈ পৰে দেখোন। আপোনাৰ পিছে জেঠাই আৰু বাইদেৱে সজা এইসমূহ সামগ্ৰী দেখি কেনেকুৱা লাগিছে? এটা কথা সদায় মনত ৰাখিব, সৃষ্টিশীল কৰ্মই সদায় মানুহক সজীৱ কৰি ৰাখে।